Let's football! Welcome back to my YouTube channel Bodosa Production. আজি 16 তাৰিখ অক্টোবৰ অহাকালি 17 বডোলেণ্ড গেলেন্স মাৰ্টাৰ্ছ মেমৰিয়েল চেম্পিয়নশ্বিপ ট্ৰফি 2022 যুদ্ধৰ গতিত কাম আৰম্ভ হৈ আছে আপোনালোকে দেখা পাই আছে সম্পূৰ্ণ হোৱাই নাই বৰ্তমান নিৰ্মাণ হৈ আছে অহাকালিৰ কাৰণে পুৰা যুদ্ধৰ গতিত কাম চলি আছে এইফালে সব কেনেকৈ বাউণ্ডাৰী লাইনবোৰ বনাইছে আপোনালোকে দেখা পাই আছে বৰ্তমান মই বডো স্পৰ্টছ প্লেগ্ৰাউণ্ডত আছো বডো স্পৰ্টছ প্লেগ্ৰাউণ্ডত আছো বৰ্তমান মই অহাকালি ইয়াতে আৰম্ভ হ'ব দ্য 6 বডোলেণ্ড গেলেন্ট মাৰ্টাৰ্ছ মেমৰিয়েল চেম্পিয়নশ্বিপ ট্ৰফি 2022 2022ৰ চেম্পিয়নশ্বিপ ট্ৰফিটো এয়া কিক অফ হ'ব 3 বজাত অহাকালি এতিয়া মই আজি অকমান গম পাইছো ভকতপাৰা ৰেভেঞ্জাৰ এফচি বনাম কুবেৰ আলী এফচিৰ মাজত অহাকালি প্ৰথমটো উদ্বোধনী মেচ উদ্বোধনী খেল আৰম্ভ হ'ব এই ভকতপাৰা বডো স্পৰ্টছ প্লেগ্ৰাউণ্ডত দ্য 6 মাৰ্টাৰ্ছ মেমৰিয়েল চেম্পিয়নশ্বিপ ট্ৰফি কিক অফ হ'ব 3 বজাত আৰু বৰ্তমান এইফালে দেখাই পাই আছে মই অকণমান আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম যাই আছো আৰু এইফালে মোৰ পিছফালে চাওক এইটো মই অকণমান অলপ পিছত ওচৰত যাই আছো প্ৰথমতে মই অকণমান এই খেল পথাৰৰ নজাৰাটো অকণমান দেখুৱাইছোঁ বৰ্তমান গৰু প্ৰৱেশ কৰি আছে যদিও খেল আজি নহয় যিহেতু আজি 16 অক্টোবৰ 2022 এয়া চাওক বাউণ্ডাৰীবোৰ কাম কৰি আছে বাউণ্ডাৰী কাম কৰি আছে অহাকালি সময়ত যিহেতু খেলটো অনুষ্ঠিত হ'ব এইখন খেলপথাৰত গতিকে প্ৰায় খেলপথাৰৰ ভিতৰুৱা কামবোৰ মানে 80% সমাপ্ত হৈছে আৰু 20% বাকী আছে আজিৰ ভিতৰত যিমানখিনি এতিয়াও সময় আছে যিহেতু আমাৰ হাতত যথেষ্ট সময় আছে যিহেতু অহাকালিৰ ভিতৰত সমাপ্ত হ'ব সম্পূৰ্ণকৈ আৰু বৰ্তমান ইয়াতে বাউণ্ডাৰী লাইনৰ কামবোৰ এইফালে কিপাৰৰ পিছফালে কেনেকৈ যেন দৰ্শকে এই বাউণ্ডাৰী এইটোৰ সীমাৰ বাহিৰৰ পৰা খেল যেন উপভোগ কৰিব পাৰে সুবিধাজনক কৰিব দিছে নহ'লে বিশৃংখল এটা হ'ব কাৰণে এই চব খেলপথাৰৰ বাহিৰৰ পৰা উপভোগ কৰিব আৰু এইফালে মই দেখুৱাই আছোঁ VIP আছে জেনেৰেল আছে বহিব পাৰিব তাতে 300 টকীয়া আছে 1000 টকীয়া আছে 2000 টকীয়াৰ টিকেটৰ ব্যৱস্থা কৰিছে উদযাপক কমিটিয়ে আৰু সব এইয়া মোৰ পিছফালে পূৰ্ণ গতিত যুদ্ধৰ গতিত কাম পৰহিৰ পৰা কাম কৰি আছে আজিলৈ কৰি আছে আৰু অহাকালিও নিশ্চয় কৰিব লাগিব যিহেতু এইবোৰ বান্ধি আছে এয়া সব মোৰ পিছফালে আপোনালোকে দেখা পাই আছে এয়া সব বাবোৰ এনেকুৱা বান্ধি আছে যেন দৰ্শকে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে পৰিচালনা সুন্দৰভাৱে যাতে কৰিব পাৰে এখন খেল আৰু এয়া মোৰ পিছফালে আপোনালোকে দেখা পাই আছে কাম কৰি আছে বৰ্তমান আৰু অহাকালিৰ ভিতৰত যেন ইয়াতে খেল অনুষ্ঠিত কৰিব পাৰে সুন্দৰকৈ মানে সজাই পৰাই তুলি আছে বৰ্তমান আৰু ইফালে তো খাৰি খাৰিকৈ কেনেকৈ এয়া চব খাৰি খাৰিকৈ বাবোৰ পুতি ফালে যেন ইয়াতে আৰু দৰ্শকে যেন ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে সেয়াৰে মানে প্ৰস্তুতি চলাই আছে বডো স্পৰ্টছ প্লেগ্ৰাউণ্ডত আপোনালোকে দেখা পাই আছে ভকতপাৰাৰ বডো স্পৰ্টছ প্লেগ্ৰাউণ্ডত এইবাৰ দ্য 6 বডোলেণ্ড মাৰ্টাৰ্ছ মেমৰিয়েল চেম্পিয়নশ্বিপ ট্ৰফি 2022 হ'বলৈ যাই আছে অহাকালি 17 অক্টোবৰ 2022 ফাইনেল খেল কাৰ কপালত এইবাৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হয় এইটো আজি অকণমান গম পাইছোঁ ভকতপাৰা ৰেভেঞ্জাৰ এফচি বনাম কুবেৰ আলী এফচিৰ মাজত অহাকালি খেলটো অনুষ্ঠিত হ'ব আৰু এয়া চব চেণ্টাৰ প্লেট আপোনালোকে দেখা পাই আছে আকৌ এতিয়া মই অকণমান যাই আছোঁ মেইন অতিথি ক'ত বহিব মেইন ষ্টেজটো আৰু VIP কেনেকৈ কৰিছে VIPৰ কাৰণে মই VIPৰ কাৰণে টিকেট লৈছোঁ যিহেতু খেলটো উপভোগ কৰিম খালি মই ভিডিঅ' কৰিম উদ্বোধন খেল আৰু ফাইনেলটো
চূড়ান্ত খেল আৰু উদ্বোধন খেলখিনি মাত্ৰ ভিডিঅ' কৰিম আৰু বাকী কেইদিন যিহেতু মই খেলৰ মজাটো ল'ব লাগিব উপভোগ কৰিব লাগিব সেইকাৰণে VIP টিকেটটো মই লৈছোঁ অহাকালি মই ভিডিঅ' কৰোঁতে ব্যস্ত থাকিম অহাকালি যদিও মই খেল উপভোগ কৰিম কিন্তু বহি ফালে খেল উপভোগ কৰাটো অহাকালি মোৰ কপালত আছে নে নাই মই নাজানো বৰ্তমান এয়া চাওক যুদ্ধৰ গতিত কাম কৰি আছে এয়া হ'ল VIP ইয়াতে মানে বহি ফালে উপভোগ কৰিব পাৰিব আপোনালোকে দেখা পাই আছে চব কাম কৰি আছে আজি এসপ্তাহ ধৰি ইয়াতে নিৰন্তৰ কাম কৰি আছে এইটো এটা ষ্টেজ এইটো এটা মজিয়া আৰু ইফালে মুখ্য অতিথিৰ কাৰণে এয়া চব কেনেকৈ সজাই পৰাই তুলিছে এইখন খেলপথাৰৰ এয়া চব অহাকালি ইয়াতে অতিথিৰে ইয়াতে পৰিপূৰ্ণ দেখা পাব আপোনালোকে এয়া চব আমাৰ ষ্টেজটো মুখ্য আৰু ইয়াতে চব প্ৰৱেশ দুৱাৰটো মাত্ৰ এটাই ৰাখিছে একফালৰ পৰা প্ৰৱেশ কৰিব আৰু এইবোৰ দেখা পাই আছে মোৰ পিছফালে ইয়াতে জেনেৰেল 300 টকীয়া টিকেট ইয়াতে বহি ফালে খেল উপভোগ কৰিব পাৰিব এইফালে কাম চলি আছে যিহেতু সম্পূৰ্ণ হোৱাই নাই বৰ্তমান কাম চলি আছে আজি এসপ্তাহৰ পৰা কাম কৰি আছে ইয়াতে আৰু মোৰ পিছফালে ইয়াত চাওক আপোনালোকে মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ আৰু ইয়াৰ পৰা এয়া চাওক আৰু আমাৰ আকৌ বনোৱাই ইফালে আহিছে কাম কৰিবৰ কাৰণে এয়া চব কাম কৰি আছে নিৰন্তৰভাৱে কাম কৰি আছে যিহেতু সময়ত কালি খেল অনুষ্ঠিত কৰিব লাগিব আৰু কি কবটো সময়ত যেন হয় এইটোৰ কাৰণে মানে পুৰা যোজা লাগি আছে ইয়াত চব মুখ্য ষ্টেজটো মই পুনৰবাৰ আকৌ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত এইটো সজাই পৰাই তুলি আছে সম্পূৰ্ণ হোৱাই নাই যিহেতু অহাকালি যেন সময়ত হয় এইটোৰ কাৰণে মই দেখুৱাইছোঁ থিম চংটো মই পাবলৈ সক্ষম হৈছোঁ থিম চংটো অহাকালি মই দেখুৱাম 2022 থিম চং এই খেলত আৰু এই আপোনালোকক দেখুৱাই আছোঁ এয়া চব এইটো চব এইটো হ'ল VIP এইটো ছাইডত পশ্চিম ভাগত খেলপথাৰৰ পশ্চিম ভাগত VIP ইয়াতে বহি পেলাই খেল উপভোগ কৰিব অহাকালি 17ৰ পৰা গৈছোঁ ইয়া চব এইটো আকৌ খেলপথাৰৰ দক্ষিণে জেনেৰেল এইখিনি হ'ব 300 টকীয়া ইয়াতে আপোনালোকে বহি পেলাই ইয়াতে খেল উপভোগ কৰিব পাৰিব আৰু টিকেটৰ ব্যৱস্থা কৰা হৈছে আজি এসপ্তাহ আপোনালোকে যদি কোনোবা ইচ্ছুক ব্যক্তিয়ে টিকেট লৈ ইয়াৰ পৰা খেল উপভোগ কৰিবলৈ ইচ্ছা কৰে পাৰিব সুন্দৰকৈ সজাই পৰাই ইফালে প্ৰায় ইফালৰ কামখিনি সমাপ্ত হৈছে সিফালৰো জেনেৰেলখিনি কাম সমাপ্ত হৈছে কিন্তু আমাৰ VIP আৰু মুখ্য মানে যোনটো নেকি ষ্টেজ সম্পূৰ্ণ হোৱাই নাই কাম চলি আছে আৰু এইফালে আপোনালোকে দেখা পাই আছে এই বাউণ্ডেৰীবোৰ সম্পূৰ্ণ হোৱাই নাই নিশ্চয় আজিৰ ভিতৰত নহ'লেও কালি ৰাতিপুৱাৰ ভাগত এইখিনি কাম সম্পূৰ্ণ হ'ব আৰু ইয়াত চব গলকিপাৰৰ পিছফালে নেটবোৰ বান্ধা নাই এইবোৰত দেখা পাব আপোনালোকে ফ্লেগ আঁৰি থোৱা গতিকে বৰ্তমান সজাই পৰাই তুলিছে কাম চলি আছে সম্পূৰ্ণ হোৱা নাই যিহেতু আৰু ইয়াৰ পৰা খেল উপভোগ কৰিবৰ কাৰণে ইয়াত সুন্দৰকৈ কৰ্ণাৰ কিক কেনেকৈ মাৰিব ইয়াৰ পৰা কৰ্ণাৰ কিক মাৰিব আৰু ইয়াতে মোৰ শেষ সীমা এয়া চব দক্ষিণ পাৰত আহিছোঁ এই আপোনালোকে চব পৰিষ্কাৰ খালি আজিৰ কাৰণে এই গৰুটো প্ৰৱেশ কৰিছে অহাকালিৰ পৰা ইয়াতে গৰু দেখা নাপাব বৰ্তমান কি সুন্দৰ পৰিৱেশ চাফ চিকুণ সজাই পৰাই তুলিছে উদ্যোগ সমিতিয়ে আৰু বৰ্তমান মই আকৌ পুনৰ অকণমান বেলেগ ফালে চাওঁ আপোনালোকে দেখা পাই আছে বৰ্তমান ইয়াৰ পৰা খেল উপভোগ কৰিবৰ কাৰণে আপোনালোকে যদি ইচ্ছা কৰে টিকেটৰ ব্যৱস্থা কৰা হৈছে টিকেট লৈ পেলাই খেলটো উপভোগ কৰিব পাৰিব আৰু মই অকণমান দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিম এয়া মই VIPত আজি অকণমান যাত্ৰা কৰিছোঁ ইয়াত চাওঁ অহাকালি মোৰ কপালত ইয়াতে উঠিবৰ সময় হ'ব নে নহয় সেইটো অহাকালিহে গম পাম যিহেতু মই ভিডিঅ' কৰাত ব্যস্ত থাকিম অতিথি আহিব আৰু মই কোনখিনিৰ পৰা উপভোগ কৰিম এইটো চাওক ইয়াতে বহি এই সন্মুখৰ পৰা মই ভিডিঅ' কৰিব পাৰিম আৰু ইয়াৰ পৰা মই খেল উপভোগ কৰিব পাৰিম এইবোৰ অহাকালি খুলি দিয়া হ'ব এইবোৰ সম্পূৰ্ণ হোৱাই নাই এয়া কাম কৰি আছে আপোনালোকে দেখা পাই আছে এইটো চাওক ইয়াতে কিমানজন কেপাচিটি এইটো মই নাজানো অহাকালিৰ ভিতৰত গম পাব চিট কেপাচিটি আৰু কিমানজন ব্যক্তি আহি ইয়াতে খেল উপভোগৰ কাৰণে চেয়াৰ আসন গ্ৰহণ কৰে অহাকালিহে গম পাম বৰ্তমান এয়া চাওক
VIP খালা এইটো VIPৰ কাৰণে এইবোৰ ফ্লেগৰ কাৰণে বৰ্তমান মাত্ৰ আনিছে ইয়াতে ফ্লেগ সোমাই ফালে আৰি থোৱা হ'ব অহাকালি মাত্ৰ আনিছে বা সৰু সৰু বা এয়া মোৰ লগত আছে সম্পূৰ্ণকৈ মানে লাগি আছে ৰাতিপুৱাৰ পৰা এইখন ষ্টেজ সম্পূৰ্ণ যিহেতু অহাকালি খেল সময়ত অনুষ্ঠিত হ'ব আপোনালোকে লাগি আছে কেইজন ব্যক্তি লাগি আছে আপোনালোকে আমি 6 জন লাগি আছো 6 জন আচ্ছা কেইদিন হ'ল লাগি থকা আমি লাগি আছো আজিলৈ 5 দিনৰ পৰা মানে আজিলৈ সম্পূৰ্ণ হয় নাই হ'ব অহাকালি যিহেতু সময়ত খেল অনুষ্ঠিত হ'ব লাগিব আজি তাৰমানে শেষ কৰিম আতিৰে হ'লেও শেষ কৰিম আৰু আচ্ছা যোৱাবাৰত আপোনালোকে কৰিছে নে যোৱাবাৰো কৰিছো আচ্ছা কেনে লাগিছে ইয়াতে কাম কৰি না কাম কৰি ভাল লাগিছে আচ্ছা ভাল লাগিছে ঠিক আছে বঢ়িয়া অহাকালি আপুনি খেল উপভোগ কৰিব না কৰিম সেইকাৰণে আজি শেষ কৰিম আচ্ছা কালি খেল চাবৰ কাৰণে আজি শেষ কৰিম ঠিক আছে অহাকালি খেল আপুনিও চাব অহাকালি খেলা ভাল হ'ব যিহেতু আমাৰ ভকতপাৰা FC আৰু কুবেৰ আলীৰ লগত অহাকালি অনুষ্ঠিত হ'ব উদ্বোধনী খেল ঠিক আছে চাই থাকিব আপুনিও অকণমান বেলেগ চাইডত দৃশ্যটো দেখুৱাম মই অকলে আহিছোঁ যিহেতু খালী হৈ আছে বৰ্তমান আজি খেলপথাৰ কিন্তু অহাকালি ইয়াতে বীৰ দি বাট নোপোৱা খেল উপভোগ কৰিবলৈ ইয়াতে খালী ঠাই অকণমানো নোহোৱা হ'ব আপোনালোকক মই দেখুৱাম অহাকালি 17 অক্টোবৰত আৰু এইবোৰ আজিৰ কাৰণেহে খালী হৈ আছে কিন্তু অহাকালি 3 বজাৰ লগে লগে ইয়াতে দৰ্শকৰে ভৰি পৰিব এইখন বড়ো স্পৰ্টছ প্লেগ্ৰাউণ্ড ভকতপাৰা খেল উপভোগ কৰিব আহিব দ্য 6 বড়োলেণ্ড মাৰ্টাৰ্ছ মেমৰিয়েল চেম্পিয়নশ্বিপ ট্ৰফি 2022 এয়া চাওক এইবাৰ 6ঠতম দ্য 6 মাৰ্টাৰ্ছ মেমৰিয়েল এয়া চাওক মই বাউণ্ডেৰী কিনাৰে মই ভিডিঅ'টো কৰি দেখুৱাইছোঁ আপোনালোকক এয়া চাওক অহাকালি ইয়াতে দৰ্শকৰে ভৰি পৰিব আৰু ইয়াতে ড্ৰিল চলি আছে মোৰ পিছফালে আপোনালোকে দেখা পাই আছে এয়া চাওক মই খেলপথাৰৰ সম্পূৰ্ণ নজাৰা দেখুৱাই আছোঁ কেনেকৈ মানে প্ৰস্তুতি চলাই আছে আৰু এয়া চাওক এইটো চাইডত উত্তৰ চাইডত যিহেতু সম্পূৰ্ণ হোৱা নাই বাঁহ বান্ধা আৰু এয়া পশ্চিম চাইড পূব চাইডতো হোৱা নাই যিহেতু যুদ্ধৰ গতিত কাম চলি আছে আপোনালোকে দেখাই পাই আছে এয়া চাওক বৰ্তমান আজিৰ ভিতৰত মেক্সিমাম কাম অধিক সংখ্যক কাম আজিৰ ভিতৰত সমাপ্ত হ'ব আৰু অহাকালি যেন খেল সময়ত অনুষ্ঠিত হয় তাৰে মানে যুঁজা চলাই আছে এয়া চাওক সম্পূৰ্ণকৈ বাঁহ বান্ধি তৈয়াৰ অহাকালি ইয়াতে দৰ্শকৰে ভৰি পৰিব দেখা পাই আছে আপোনালোকে এয়া চাওক মই বৰ্তমান আছোঁ এয়া চাওক উত্তৰ পশ্চিম কোণত আৰু বৰ্তমান আকৌ মই গৈ পছলৈ যাম এয়া চাওক আপোনালোকে এক চক্কৰ মাৰি পেলাই মই দেখুৱাম এই খেলপথাৰৰ নজৰা অহাকালি ইয়াতে সম্পূৰ্ণ অতিথিৰে আৰু দৰ্শকৰে ভৰি দিয়া খেলপথাৰ এয়া চাওক পিছফালে আপোনালোকে দেখা পাই আছে মুখ্য ষ্টেজটো আৰু এয়া হ'ল VIP ষ্টেজ ইয়াত আছে আপোনালোকে আৰু বৰ্তমান মই দক্ষিণ আৰু পশ্চিম কোণত আহি পাইছোঁ বৰ্তমান আপোনালোকে দেখা পাই আছে ইয়াত দক্ষিণ আৰু পশ্চিম মোৰ বাহনখন ব্ৰেক ধৰি অকলে কৰিছোঁ যিহেতু বাহনখন ব্ৰেক ধৰোঁতে পৰি গৈছিল ইয়াৰ কাৰণে মই বৰ্তমান আছোঁ পশ্চিম আৰু দক্ষিণ কোণত এয়া চাওক ইয়াতে সমাপ্ত হ'ব আপোনাৰ জেনেৰেল কোটাটো আৰু মোৰ পিছফালে এয়া চাওক ষ্টেজ আৰু ইফালে চাওক গ'লকিপাৰ পোষ্ট এইটো হ'ল দক্ষিণ চাইডত দক্ষিণ দিশত এইটো ইফালে সম্পূৰ্ণকৈ বাঁহ বান্ধা সমাপ্ত হৈছে মাত্ৰ বাকী আছে আপোনাৰ উত্তৰ পূবৰ কোণটো আৰু ইফালে পূবৰ ছাইডখিনি সমাপ্ত হোৱাই নাই কাম চলি আছে যিহেতু অহাকালিৰ ভিতৰত এইটো কামটো সমাপ্ত হ'ব ৰাতিপুৱাৰ ভাগত বৰ্তমান সময় যথেষ্ট হৈছে যিহেতু অকণমান পিছত কামটো বন্ধ হ'ব গতিকে ইয়াতে কাম চলি আছে আৰু অহাকালি যেন ইয়াতে সময়ত খেল অনুষ্ঠিত কৰিব পাৰে ইয়াৰে মানে মই আপোনালোকক দেখুৱালোঁ এয়া চব সুন্দৰকৈ সজাই পৰাই তুলিছে আৰু ইয়াৰ পৰা মই পুনৰ প্ৰস্থান কৰোঁ আপোনালোকে চাই থাকিব আচ্ছা মই ইয়াৰ পৰা এয়া চাওক ড্ৰিল কৰি পেলাই সমাপ্ত কৰিছে আৰু বৰ্তমান মই শেষ গ'ল পোষ্ট এয়া দক্ষিণৰ ইয়াৰ পৰা মই পুনৰ এই খেলপথাৰত প্ৰস্থান কৰিম আপোনালোকক মই দেখুৱাই আছোঁ এয়া চাওক এইটো চাওক ইয়াৰ পৰা মই প্ৰস্থান কৰিম এয়া চাওক গ'ল পোষ্টৰ পৰা মই বাহিৰত আহিলোঁ আৰু বৰ্তমান মই আপোনালোকৰ বিৱৰণীখিনি যথেষ্টখিনি দিবলৈ সক্ষম হৈছোঁ বুলি মই ভাবিছোঁ বৰ্তমান মই এই চেণ্টাৰৰ পৰা মই এই খেলপথাৰত প্ৰস্থান কৰিম বৰ্তমান যুঁজা চলাই আছোঁ সম্পূৰ্ণকৈ আৰু এয়া চাওক অহাকালি কৃষক হ'ব এই চেণ্টাৰত মই থিয় দি পেলাই এয়া চাওক এইটো হ'ল মোৰ মেইন মুখ্য কেন্দ্ৰত আছোঁ মই কেন্দ্ৰ মানে চেণ্টাৰত আছোঁ এয়া চাওক ইয়াৰ পৰা অহাকালি 3 বজাত কিক অফ হ'ব
দ্য 6th বড়োলেণ্ড মাৰ্টাৰ্ছ মেমৰিয়েল চেম্পিয়নশ্বিপ ট্ৰফি 2022 চাই থাকিব। ইয়াৰ পৰা মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।